চেনেল বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। মই এতিয়া যাই আছোঁ আমাৰ শ্মশানত আৰু দক্ষিণ পথাৰত। তাতে দক্ষিণ পথাৰত খেতি ৰোৱা হ'লে কমপ্লিট আৰু মানুহবিলাকে কিমান কষ্ট কৰি আছে তোমালোকক দেখাই আছোঁ, আৰু মাছ কিমান আছে দেখাই আছোঁ, আৰু ভদং ডাঙৰ ডাঙৰ ভদং আছে সেইবিলাকো দেখাম। তোমালোকে চাই যাবা ভিডিঅ'টো শেষলৈকে, আৰু তোমালোকে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবা। আমাৰ এয়া আইতা হাতখন ভালে পালাক প্ৰায়। কি হৈছিল হাতখন? এইজনী মোৰ আইতা হয়, আৰু আইতাৰ সিদিনাখন হাতখন প্ৰায় ভাঙা গৈছিল, একদম ওলাই গৈছিল। ইয়াৰ পৰা হাতখন ওলাই গৈছিল, ফটোটো চাহ দিছোঁ। আৰু হাতখনেৰে এনেকৈ চিধা কৰিব নোৱাৰে, সেইখিনি জেগাত পিছল খাই পৰি হাতখন ভাঙি গৈছিল একেবাৰে। আৰু এতিয়া ভাল হৈছে কমপ্লিট। হৈছে না নাই কমপ্লিট? ভাল ঠিক আছে। এইখন মাছৰ দোকান, আমাৰ চাৰে মাছ কাটে, আৰু আমাৰ এইখিনি ঠাই বেলগুৰি মাছ কাটে আৰু ধুনীয়া ধুনীয়া মাছ আনে। ইয়াৰ পৰা যোগাযোগ কৰা, ইয়াতে নাম্বাৰ আছে। আৰু এইটো ছাৰ, এই কমলঘাট নেকি মাছটো, চাওঁচোন। এই ল'ৰাজনে কষ্ট কৰি আছে, কষ্ট কৰি। আৰু সেইখন ব্ৰইলাৰৰ, আৰু এইটো ৰাস্তা দি আমি যাব লাগিব এতিয়া পথাৰত চাওঁচোন এইবিলাক। একদম এই দলঙত যাব লাগিব। ইয়াতে চব ধান খেতি হৈ গ'ল, চব পথাৰখনে অতি চব খেলাকে, আৰু এটা সময়ত চব সোণালী ধান হ'ব, চাব পাৰে একেবাৰে চবফালে ৰুলাকে। আৰু এইখন পথাৰ দক্ষিণ পথাৰ মাছ দগৰি পায়, আৰু চাহ খাই আছে মানুহবিলাকে। আৰু সেইফালে ট্ৰেক্টৰে হাল মাৰি আছে। মাছ চাগাইছ, মাছ চাব পাৰে, নেচাৰ। আৰু সেইবিলাক মানুহ চব এতিয়া চাহ খাই বহি আছে, 2 মিনিটৰ কাৰণে বহিছে। কাৰণ আজি বতৰটো একেবাৰে ধুনীয়া, কাৰণ ভুই ৰুবৰ কাৰণে যথেষ্ট ভাল, আৰু ৰ'দত মানুহবিলাকে নোৱাৰে। আৰু আমাৰ দক্ষিণ পাঠত তামান মাছ আছে, কুইচা হওক, মাছ হওক, ইমান আছে। আৰু এইবিলাক চব বাগৰি বাগৰি গৈছে, দেখছি না, কাৰণ পানীটো ফুল আহিছে। আৰু তাক লগি যাম বলক। নুবা লাগব আচল ইয়াতে চব মানুহ ভুই ৰুই আছে, আৰু ইয়াতে পথাৰত আহিলে এনেকুৱা লাগে যেন বেলেগত আছোঁ, গম পাইনে? তাৰমানে ইমান ধুনীয়া এটা পৰিৱেশ ইয়াতে পথাৰত, ট্ৰেক্টৰৰ হাল্লা, চৰাই চিৰিকটিৰ মাত, আৰু মাছৰ উজান। কি লাগে তোমালোকক? ইমান ধুনীয়া নেচাৰ। আৰু এই গছজোপাৰ তলত যেতিয়া গৰম হয়, গৰমৰ দিন হয়, তেতিয়া এই গছজোপাৰ তলত মানুহ বহে, আৰু মাছ তামান আছে ইয়াতে, কুইচা মাছ তামান আছে। আৰু গাইজ, সেইখন আমাৰ এই পথাৰখন পাৰ হ'লে সেইফালে এখন বগাপৰা বুলি গাঁও এখন আছে।
যিটো আমাৰ ভালাগুৰি বুলি কয়। আমাৰ ইয়াৰ পাৰ হৈ গ'লে এইখন গাঁও একেবাৰে গাঁওখন ইমান ধুনীয়া মন্দিৰ গাঁওখনত প্ৰায় মন্দিৰে আছে ভালাগুৰি এইখন চাব পাৰে গাঁও ইমান ধুনীয়া গাঁওখন তোমালোকক কি ক'ম সেই গাঁওখনতো এদিন তোমালোকক লৈ যাম ৰ'ব কুৰমা আছে আলহী আছে আৰু এই পথাৰেদি গ'লে তাৰমানে ভাল লাগে আৰু আমাৰ এতিয়া প্ৰায় ধদং আছিল প্ৰায় হদং আছিল এতিয়া নাইকিয়া হৈ গ'ল কাৰণ কি ক'ব আৰু মানুহবিলাকে মাৰি খাই থাকে ন আৰু আমাৰ এইফালে তামান মাছ আছে মাছ এক মহান মাছ তামান কুইচা হওক কিবা কিবি হাবি জাবি নানান ধৰণৰ বস্তু হওক যি লাগে তাকে চব পাই ইয়াতে আৰু এই যিমান কেমেৰাটো ঘূৰি আছে সেই চব পাথাৰ চব এদিন সোণালী কালাৰ ধান হৈ যাব আৰু বতৰটো চাব পাৰে আজি কি ধুনীয়া নেচাৰ বিউটি প্লেচ কাৰণ আজি খেতি কৰিব মজা হৈছে কাৰণ বতৰটো একদম ডাৱৰীয়া ৰ'দ নাই খেতি কৰিব তামান মজা হৈছে আৰু মানুহবিলাকে প্ৰায় ইয়াতে চব ৰোৱাই হ'ল আৰু ৰুই আছে যাৰ ৰুব আছে আৰু ইফালে আহি কিবা এটা ভাল লাগে ধন্যবাদ জয় আই অসম জয় জুবিন দা তোমালোকে সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবা নিজৰ বুলি ভাবি তোমালোকক আৰু ধুনীয়া ধুনীয়া বস্তু দেখাবলৈ চেষ্টা কৰিম নিৰাশ নকৰোঁ তোমালোকক ধন্যবাদ হা এইখিনিয়ে মাটি ইমান মানুহ আছেনে নাই ৰোৱা মানুহ কেইজন লগাবি ঠিক আছে আৰু এইখিনি মাটি এওঁৰ আৰু এওঁ কালি ৰুব বোলে মাটিখিনি এটা হাল চাল চহালে মাটি চাটি চহালে আৰু এয়া ৰিজুদা কি খবৰ মানে ইয়াত মই খেতিতে লাগি আছোঁ অকলে ভাল খবৰ পাতি আগতে বেয়াও নহয় আগতে ভালো নহয় আৰু পথাৰত এনেকৈ মানুহবিলাক দেখিলে কেনেকুৱা লাগে অনুভৱ কোৱা ভালে লাগিব অনুভৱ কোৱা অনুভৱ মানে কৈ দিয়া দুই এষাৰ বেছি দিন নাই আৰু 10-15 দিনমান লাগিব এই খেতি উঠাৰ ইয়াত তাৰমানে বেছি দিন নাই আৰু এইবিলাক যেতিয়া ৰোৱা কমপ্লিট হৈ চব সোণালী ধান পচি উঠিব চাওক মানুহবিলাকে কি কষ্ট কৰে এতিয়া পানীত নুমি এনেকৈ ভাল বান্ধি লৈ যাব আৰু যিমান এইবিলাক আছে তাতে এই দি দিব তাৰমানে ক'ৰবাত লাগে 5টা ক'ৰবাত লাগে 3টা ক'ৰবাত লাগে 4টা ক'ৰবাত লাগে 5টা এনেকৈ দি যাব তাৰমানে আৰু কাইলৈ মানুহবিলাকে ইয়াতে ৰুব আৰু এই মানুহজনে ক'লে এতিয়া 4জন মানুহ ৰোৱনী লগাব আৰু ভাত চাত গোটেই দি দিব তেওঁ চাও দিব আৰু ৰিজুদাই এনেকৈ লৈ যাই আছে যিমান মাটি আছে তাতে এইবিলাক দি দিব চব মানুহবিলাকে কষ্ট কৰিলেহে খাব পাব কাৰণ কষ্ট নকৰিলে আজিৰ দিনত লঘনে মৰিব লাগিব মানুহবিলাকে তামান কষ্ট কৰে আমাৰ বাক্সা জিলাৰ মানুহখিনিয়ে তামান কষ্ট কৰে আৰু কিছুমান মানুহে আমাৰ বাক্সা জিলা ঘিণ কৰিব নালাগে বাক্সা জিলাৰ মানুহখিনি চাব পাৰে কিমান কষ্ট কৰে চাওক না চব পথাৰতে মানুহবিলাকে ইমান কষ্ট কৰি আছে ভালেখিনি মাছ হৈছে কুইছা গৰিছানা এটা বঢ়িয়া আৰু আমাৰ এইখিনি চাব পাৰে এই ডগৰি বাক্সা জিলাৰ ডগৰি মাছ পোৱা যায় আৰু এইখন মাউজি পাৰ্ক আমাৰ ইয়াৰ পৰা দেখা পায় এইখন কিন্তু কেমেৰাত বন্দী হোৱা নাই গান বাজিয়ে আছে মাউজি পাৰ্কত চব দেখা পায় ইয়াৰ পৰা আৰু গছ গছনিৰে ভৰা গাঁও বাক্সা জিলা সুদা মেটকা আৰু তোমালোকে মেটকাৰ ফুলবিলাক খাৱা না নাখাওঁ কমেণ্ট এটা দি দিবা এইবিলাক মাছ ওপৰি উঠি আহিছে আৰু মানুহবিলাকৰ চব মই নাওখনত উঠিম আমাৰ ইফালে ভেল বুলি কয় আৰু চাব পাৰে কি এৰিয়া সেইদিনাখন এইবিলাক চব জেচিপি আনি কংক্লেন আনি চব খান্দি দিলে আৰু আমাৰ
এইখনতো আহি বিৰাট ভালেই লাগে। ৱেলকাম বেক টু মাই ইউটিউব চেনেল গলহান্দিৰ যিটো আমি আৰম্ভ কৰোঁ। এতিয়া যোনটো এইবিলাক শ্মশানত চাব পাৰে লোক। বেলগুৰি গাঁৱৰ সেইটো আমাৰ শ্মশান য'ত মানুহ পুৰে। তাৰ ওচৰত যাব নোৱাৰোঁ আৰু বতাহ বৰষুণে তাকো অৱস্থা নাইকিয়া কৰি পেলাইছে। সেইটো মানুহ জিৰণি লোৱা। আৰু মেইনলি এটা বস্তু দেখাম তোমালোকক। আমাৰ যিটো জংঘল আছে, এতিয়া জংঘলবিলাক এতিয়া নাই, প্ৰায় নাইয়ে। আৰু এটা বিৰাট ডাঙৰ পুখুৰী আমাৰ হিতেশ খুৰাৰ। ইয়াত খেল দিয়া আছে। সিদিনাখন 2-1 দিনৰ ভিতৰতে খান্দিল এই বস্তুটো। আৰু সেই গৰুগোটাই ঘাঁহ খাই আছে।